নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী বৰপেটাৰ খবৰ বৰপেটাৰ বাদগাঁৱত এটা জঘন্য ঘটনা ঘটি গল 60 বছৰীয়া বৃদ্ধৰ ধৰ্ষণৰ বলি এগৰাকী হিন্দু কিশোৰী পথৰ পৰা টানি নি কিশোৰীগৰাকীক ধৰ্ষণ কৰিছে এই লম্পট বৃদ্ধই অভিযুক্ত ধৰ্ষণকাৰীটোৰ মতাবৰী গাঁৱৰ আলেখ ভূঞা বুলি জনা গৈছে আৰু ঘটনাৰ পিছৰে পৰা পলাতক অভিযুক্ত আলেখ ভূঞা জঘন্য ঘটনা কেন্দ্ৰ কৰি নয়াপাৰা তীব্ৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু উত্তেজিত ৰাইজে জ্বলাই দিলে আনকি অভিযুক্ত আলেখ ভূঞাৰ ঘৰ ঘটনাস্থলী তাৰাবাৰী আৰু বৰপেটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ঘটনাক লৈ অঞ্চলটোত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰি আছে ৰাইজ যথেষ্ট উত্তপ্ত হৈ পৰে কিন্তু মূল অভিযুক্ত পলাতক এই মুহূৰ্তত আমাৰ বৰপেটাৰ সাংবাদিক নিৰঞ্জন দাস আমাৰ সৈতে সংযুক্ত হৈছে ফোন যোগে নিৰঞ্জন অত্যন্ত জঘন্য ঘটনা এগৰাকী হিন্দু কিশোৰী ধৰ্ষণৰ বলি হৈছে এই 60 বছৰীয়া বৃদ্ধ আলেখ ভূঞাৰ কিতাস্তি আচলতে এক জঘন্য কাণ্ড সংঘটিত হৈ গৈছে বাদগাঁও নয়াপাৰাত আৰু ওচৰৰে গাঁৱৰ মদবৰী গাঁৱৰ আলেখ ভূঞাই 60 বছৰীয়া যি বৃদ্ধ এজনের যিজন 13 বছৰীয়া ছোৱালী এজনী হিন্দু সম্প্ৰদায়ৰ ছোৱালী এজনক পথাৰৰ মাজলৈ টানি নি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে তেওঁ ঘৰ হাৰি আছিল বুলি ঘৰৰ কাষত ঘৰৰ চোতাল হাৰি থকা অৱস্থাত টানি লৈ যায় কাষৰ যি কলৰ গছ আছে কলৰ গছৰ তাত ধৰ্ষণ কাৰ্য কৰা বুলি অভিযোগ উত্থাপিত হৈছে আৰু সেই মুহূৰ্ততে ঘৰত কোনো নাছিল সেই মুহূৰ্তত আৰু তাৰ পিছতে যেতিয়া মাকে বিচাৰ খোচাৰ কৰি পিছফালে যোৱা সময়তে সেই যিজন ধৰ্ষণকাৰীজন পলাই যায় আৰু পলাই তাৰ পৰা পলাই যায় আৰু তাৰ পিছত ছোৱালীজনীক উদ্ধাৰ কৰে পিছত যেতিয়া খবৰটো চাৰিওফালে বিয়পি পৰাৰ লগে লগে স্থানীয় সংগঠন আহি তেওঁলোকে এই মদবৰী গাঁৱৰ যি আলেখ ভূঞা ধৰ্ষণকাৰী তেওঁৰ ঘৰটো জ্বলাই দিয়ে আৰু তেওঁ পলাতক অৱস্থাত আছে আমি এতিয়ালৈকে আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই আলেখ ভূঞাক অভিযুক্তক নিশ্চয়কৈ অতি সোনকালে কৰায়ত্ব হ'ব বুলি জানিবলৈ পাৰিছো তেওঁ নিশ্চয়কৈ কৰায়ত্ব হ'ব আৰু কৰায়ত্ব হলেই নহ'ব তেওঁৰ যি এই জঘন্য কাণ্ড কৰিলে এই জঘন্য কাণ্ডৰ যাতে ফাঁচি হয় তাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা যি দল সংগঠন আছে গতিকে তেওঁৰ যাতে ফাঁচি হয় এনেকুৱা দাবী উত্থাপন কৰিছে অত্যন্ত চাঞ্চল্যকৰ ঘটনা নিৰঞ্জন দাস বিদায় লৈছো পৰৱৰ্তী সময়ত অধিক জানিম নিশাৰ যি দৃশ্য আপুনি দেখিছে টিভিৰ পৰ্দাত এয়া লোকসকল ওলাই আহে আৰু ওলাই অহাৰ পিছতে তেওঁলোকে দোষী কৰায়ত্ব কৰাৰ দাবী তোলে আৰু লগতে দোষীৰ উচিত শাস্তিৰ দাবী তুলিছে 13 বছৰীয়া ছোৱালী এজনীক যদি 60 বছৰীয়া বয়সীয়া এজন ব্যক্তিয়ে যদি ৰেপ কৰিছে এইটো ইয়াতকৈ জঘন্য কাণ্ড আৰু একো হ'ব নোৱাৰে কি নাম তেখেতৰ সেই মানুহজনৰ বুঢ়াজনৰ নাম আছিলে আলেখ ভূঞা ইয়াৰ মানে মুছলমানৰ এজন 60 বছৰীয়া বয়সীয়া মানুহে ঘৰত কোনো নথকাৰ সুযোগত তেখেতক ৰেপ কৰা বুলি মই শুনিবই পালো আমি ইয়াতে আহি কিনে পৰিস্থিতিটো অলপ দেখা পালো ভয়ংকৰ পৰিস্থিতি ইয়াতে আমাৰ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহিলে পুলিচ বিষয়া আহিলে প্ৰশাসনে আহি ছোৱালীজনৰ পৰা বয়ান ললে আমি শুনিলো যে যিটো মানুহে ৰেপ কৰিছে সেই মানুহটো ৰেপ কৰি কিনে পলাই আছে গতিকে আমি বিচাৰো সেই মানুহটো ৰেপ কৰি কিনে পলাই যতেই নাথাকক কিয় সেই মানুহটোৰ আমাৰ শাস্তি লাগে ইফালে সোণাৰীৰ হাপে খাটিটো জঘন্য কাণ্ড 4 বছৰীয়া শিশুক যৌন নিৰ্যাতন লম্পট যুৱকৰ অভিযুক্ত সুনীল উৰাঙক গ্ৰেপ্তাৰ কৰিছে হাপেখাটি আৰক্ষীয়ে ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ ব্যাপক চাঞ্চল্য অভিযুক্তক উচিত শাস্তিৰ দাবীত সৰব হৈ পৰিছে স্থানীয় লোকসকল অত্যন্ত জঘন্য ঘটনা এটি 4 বছৰীয়া কণমানি শিশু সোণাৰীৰ হাপেখাটিত ধৰ্ষণৰ বলি হৈছে যৌন নিৰ্যাতনৰ বলি হৈছে যৌন নিৰ্যাতন কৰিছে লম্পট যুৱক এজনে যিজন অভিযুক্ত যুৱক সুনীল উৰাঙক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে হাপেখাটি আৰক্ষীয়ে ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু ঘটিল পথচাৰীৰ নিহত লোকগৰাকী বৰপেটাৰ দীপেন বড়ো ঘটনা সংঘটিত কৰাৰ পিছতে ট্ৰাকখন জনা গৈছে ট্ৰাকখনৰ নম্বৰ A01FC8327 জালুকবাৰী অভিমুখী পথত এই ভয়ংকৰ শিহৰণকাৰী দুৰ্ঘটনা গুৱাহাটীৰ লখৰাত নিশা বিধ্বংসী অগ্নিকাণ্ড বিধ্বংসী জুইত চাৰখাৰ হৈ গ'ল মুঠ 10খনকৈ বাহন অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সা সম্পত্তি সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে ভস্মীভূত হৈ গৈছে গড়ভঙা পথৰ এটা গেৰেজত বডি নিৰ্মাণ আৰু মেৰামতিৰ বাবে ৰখাই থোৱা আছিলে বাহন কেইখন ইয়াৰে নতুন বাহনো আছিল গ্ৰাহকক দিবলৈ সাজু হোৱা 6খনকৈ নতুন বাছত লাগিল জুইত চাৰখাৰ হৈ গ'ল এই যদি দৃশ্য চাই তেনেহ'লে অনুমান কৰিছে যে কি পৰ্যায়ত বাছ কেইখন জ্বলিছে বিধ্বংসী জুইত ভস্মীভূত হৈছে 8খনকৈ বাছ আৰু 2খন স্কুটিও সম্পূৰ্ণৰূপে জাগ হৈছে অগ্নিকাণ্ডত মাছ নিশা প্ৰায় 12 বজাত নিউ SS মটৰ্ছ নামৰ এইটো গেৰেজত লাগিছিল জুই আৰু জুইৰ মুহূৰ্ততে ভয়ংকৰ হৈ উঠিছিল সৌভাগ্যক্ৰমে তেতিয়া তাত প্ৰাণ ৰক্ষা পৰিছিল সুৰত বড়ো নামৰ লোকজনৰ কিন্তু বাছ কেইখন জুই লাগি বাছ পোৱাৰ পূৰ্বে বাছ কেইখন উলিয়াব কিয় নোৱাৰিলে এই প্ৰশ্নটো উত্থাপন কৰিছে বাছৰ গৰাকীয়ে তাত এজন চালক কিয় ৰখাৰ ব্যৱস্থা নাছিল বা আন ব্যৱস্থা কিয় নাছিল এই প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় লোকৰ তৎপৰতাত নিশা ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বৃহৎ দলে জুই নুমুৱাৰ চেষ্টা কৰে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ মুঠ 10খনকৈ বাহনেৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় কিন্তু গেৰেজটোৰ স্বত্বাধিকাৰী পঞ্জাৱৰ সুজিত সিং নামৰ এগৰাকী লোক তেওঁ কিন্তু বহু পৰলৈকে ঘটনাস্থলীত আজি পুৱা উপস্থিত নোহোৱাক লৈও বাছৰ কেইগৰাকী যথেষ্ট ক্ষোভিত হৈ পৰিছিল ৰাতি জুই লাগিছে আমি ৰাতি আমি গম নাপাওঁ এনে শুই আছিলোঁ বাহিৰা মানুহে আহি পেলাই আমাক মাতিছে এই গেটত ধমধমকৈ মাতি আছে আমিতো গমেই নাপাওঁ ৰাতি শুই আছিলোঁ পটকৰো টাইমটো আমি চাব সময় নহ'ল মানে কেইটা বাজি 12টামান বাজিছে নেকি মোৰো অনুমান তাৰপিছত মাতি থাকোঁতে আমি বাহিৰত ওলাই চালোঁ ধুনীয়া জুই উঠিছে মস্ত ডাঙৰ জুই উঠিছে তাৰপিছত কি কৰোঁ তাৰপৰাই আমি ইয়াৰ পৰাই বাহিৰৰ মানুহকেইটা আমাক ইয়াৰ পৰা টানি লৈ গ'ল বাহিৰলৈ ভয় লাগিছিলে এতিয়াতো 6খনেই জ্বলি গ'ল 5খন এইটো এই টোটেলি 5খনটো জ্বলিছে বাকী এইটো চেচিছটো অলপমান জ্বলিছে আৰু এইবিলাকো এই সৰু গাড়ীটো অলপ জ্বলিছে দেখাত মানে এভৰিথিং গৈছে আৰু ইয়াতে আৰু একো বাকী নাই বাছৰ পৰা আপোনাৰ বস্তু যি আছে মেচিন চব গৈছে এইটো আমাৰ মালিকৰ গাড়ী জ্বলিছে আপোনাৰ 5খন আৰু পিছফালে 2খন আছে ডেমেজ হৈছে কি গাড়ী আছিল আপোনাৰ বাছে কি কোম্পানীৰ আছিল অশোক লেণ্ডৰ মোৰ অলাৰ বাছ অশোক লেণ্ড টাটাও লৈছিলোঁ আগতে 2এখন অশোক লেণ্ডৰ থাকে নৰ্মেলি অশোক লেণ্ডৰ বাছে ছাডেনলি লাইফত প্ৰথম পাইছোঁ এইটো গেৰেজৰ ভিতৰত জ্বলা তো এতিয়া একো বস্তু কামত নাহে মোৰ ইঞ্চুৰেঞ্চ ক্লেইমত যাব ডিপেণ্ড অন পুলিচ ৰিপৰ্ট পুলিচে আহি চাব MVI ৰিপৰ্ট সেইখিনি কৰি ইঞ্চুৰেঞ্চত দিব লাগে 95% দিয়ে নে 100% দিয়ে দিব লাগে ইঞ্চুৰেঞ্চে কোনদিনা ওলাই যোৱা কথা আছিলে মই চাবলৈ আহিছোঁ মোৰ ইয়াত গাড়ী কোনো নাই ময়ো গাড়ী মালিক হয় এখন গাড়ী উইদিন 2-3 ডেজত এখন ডেলিভাৰী হোৱাৰ কথা আছিলে মানে আজি কাইলৈ পৰহিলে এনেকুৱাতে এতিয়া হঠাৎ এইটো এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্টে আৰু তাত এতিয়া আৰু কি হ'ব বাকীখিনি বাহনৰ দাম কিমান মান হয় এতিয়া ক'বলৈ গ'লে নিয়েৰ এবাউট 80 লাখ হৈ যায় অশোক লিলেণ্ডৰ ক'বলগীয়া এতিয়া মানে কোনো ভাষাই নাই যে মানে বেছি ক'ব নোখোজো কাৰণ 3 মাহ আমি গাড়ীখনৰ লগত যুঁজি লাগি গাড়ীখন আজি নোলালেও অহাকালি গাড়ীখন ওলাই লৈ যোৱা গাড়ীখন আছিলে মোৰ যে এনেকুৱা এটা দেখিছোঁ ইয়াত মানে গাড়ী এখন 10-12খন গাড়ী বনি আছে ইয়াত গাড়ী এটা ড্ৰাইভাৰ নাই গাড়ী জুই লগাৰ আগত
বেলেগ চাইডত জুই লাগিছে তেতিয়ালৈকে গাড়ীত জুই লগা নাছিলে তেতিয়া গাড়ীখন যদি ড্ৰাইভাৰ থাকিলে গাড়ীৰ যিকেইখন গাড়ী ওলাই দিব পৰা গাড়ী আছিল সেইকেইখন গাড়ী ওলাই লৈ যাব পাৰিলেহেঁতেন কিন্তু কোনো ড্ৰাইভাৰ নাছিল কি ক'ম আৰু ক'বলগীয়া কালি মোৰ ওলাব লগা গাড়ী গৰাকী এতিয়াও অহা নাই আৰু এই এছএছৰ যিটো মালিক এই বডি গেৰেজৰ যিটো মালিক এতিয়ালৈকে অহাই নাই এতিয়া আমি ফোন কৰিও মানে তেওঁক নোপোৱা হৈ গৈছে আৰু এজন ড্ৰাইভাৰে এটেণ্ড থাকিব লাগে ন ইয়াত যে কিবা এটা হ'লে ঘপকে গাড়ীখন যদি উলিয়াব পাৰে মোৰ গাড়ীখন চাওক বৰ্তমান জুই লগা নাছিলে মোৰখন কিনাৰখনো জুই নলগোৱাৰ আগতে তেওঁলোকে গম পালে কিন্তু মালিকৰ মোবাইলটো চুইচ অফ বুলি কৈছে চুইচ অফ কৰি দিছে ঠিক আছে ৰাতি 12 বজাত চুইচ অফ কৰি দিছে একো নাই কিন্তু ইয়াত ড্ৰাইভাৰটো এটেণ্ড থাকিব লাগে ন এজন যে পিটিকে কিবা এটা হ'লে গাড়ীখন লৈ যাব পাৰে ড্ৰাইভাৰ থাকিলে আপোনাৰ গাড়ীখন নজ্বলিলেহেঁতেন ন সম্পূৰ্ণ বাচিলেহেঁতেন মোৰখন তাত মোৰ লগৰজনৰ থাকিলেহেঁতেন আজি মোৰ কালি ওলোৱা গাড়ী দিন ৰাতি কষ্ট কৰি পেলাই আপোনাৰ ইয়াত কাম কৰা আছিলোঁ গম পাইছে নে আছোঁ ইয়াত তেওঁলোকে দেখি আছে দস্তুমত আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব ৰাজ্যিক বিজেপিৰ পিতামহ তথা প্ৰবীণ ৰাজনীতিবিদ কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া বৰ্তমান কাছাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰতেই ৰখা হৈছে তেওঁৰ নশ্বৰ দেহ সাংসদ পৰিমল শুক্লবৈদ্য লগতে মন্ত্ৰী কৃষ্ণেন্দু পালকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতা তথা কৰ্মীৰ লগতে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা জনাইছে প্ৰবীণ ৰাজনীতিবিদগৰাকীক খন্তেক পিছতে শিলচৰত উপস্থিত হৈ প্ৰবীণ ৰাজনীতিবিদগৰাকীক শেষ শ্ৰদ্ধা জনাব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দুপৰীয়া 2 বজালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত শিলচৰ শ্মশান ঘাটত ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনাব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থক বুধবাৰে শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে 95 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল বিজেপিৰ নেতাগৰাকীয়ে মূল্যবোধৰ ৰাজনীতিৰে অসমত বিজেপিৰ উত্থানত প্ৰভূত বৰঙণি যোগোৱা বিজেপিৰ সিংহ পুৰুষগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী তথা মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নগৰাকী নেতাই অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত কেন্দ্ৰীয় টেলিকম বিভাগৰ মন্ত্ৰী আছিল কবীন্দ্ৰ পুৰকায়স্থ 1998 চনৰ পৰা 1999 চনলৈ অটল বিহাৰী বাজপেয়ী চৰকাৰত ৰাজ্যিক মন্ত্ৰী আছিল কবীন্দ্ৰ পুৰকায়স্থ 1931 চনৰ 15 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল কবীন্দ্ৰ পুৰকায়স্থই 1991 চন আৰু 1998 চনত শিলচৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হৈছিল কবীন্দ্ৰ পুৰকায়স্থ জনসংঘৰ পৰা তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল আমি বহুত পাছতে 80 দশকত তেওঁ আনিলে মোৰ নিচিনা হাজাৰ হাজাৰ যুৱক লৈ আনিছিল তেতিয়া তেওঁৰ অনুপ্ৰেৰণাতেই আমি এই বাটত আহিলোঁ সংঘৰ ময়দান বা ৰাজনীতিৰ ময়দান যদি কয় আপুনি এনেকুৱা ব্যক্তিগতভাৱে যদি মই মোৰ নিজৰ কথাই কওঁ তো আমাৰ পৰিয়ালত কোনো মানুহে ৰাজনীতি কৰা নাছিল কেতিয়াও নাই বাট কবীন্দ্ৰ পুৰকায়স্থ নিৰ্দেশ দিলে কৰ্মজীৱন ব্যক্তিগত জীৱনে যি কামত আছিলোঁ এই কামটো এৰি থৈ আহিলোঁ আৰু 40 বছৰ তেওঁৰ নিৰ্দেশিত পথে চলিব পাৰিছোঁ আৰু তেওঁৰ সম্পৰ্কত কোৱাৰ কি গোটেই উত্তৰ পূৰ্বাঞ্চলে যিসকলে আমি ভাৰতীয় জনতা পাৰ্টি কৰোঁ ভাৰতবৰ্ষত যিসকলে কৰোঁ প্ৰবীণ নবীন সকলোৱে তেওঁৰ কথা গম পায় এই ক্ষেত্ৰত তেওঁৰ ওচৰতেই আশীৰ্বাদ প্ৰাৰ্থনা কৰিম যে তেওঁ যাতে আশীৰ্বাদ দিয়ে যাতে সঠিক অৰ্থত ভাৰতীয় জনতা পাৰ্টি যেনেকুৱা মা ভাৰতীৰ সেৱা কৰাৰ কাৰণে জন্ম হৈছে আমি যাতে সঠিকভাৱে মা ভাৰতীৰ সেৱা কৰিব পাৰোঁ এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক আখী ৰাণী দাসৰ সৈতে আখী এই মুহূৰ্তত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু ইয়াৰ পিছতে শেষকৃত্য তেওঁৰ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব ক'বলৈ গ'লে বিজেপিৰ গুৰি ধৰোতা ব্যক্তি এগৰাকী আজি হঠাৎ তেওঁৰ অবৰ্তমান আৰু বিভিন্নজন বিজেপিৰ নেতা বা আন্দোলনৰ নেতাও আপুনি কৈছে ইয়াৰ পূৰ্বে যে আহি তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰিছে হয় নিশ্চয়কৈ গীতাশ্ৰী আজি 10 বছৰ পিছত
শিলচৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত কবীন্দ্ৰ পুৰকায়স্থ নশ্বৰতে ইয়াত ৰখা হৈছে আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন স্তৰৰ মানুহ ইয়াত উপস্থিত হৈছে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আৰু অলপ পিছতে কিন্তু বিজেপিৰ সভাপতি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও তেওঁ উপস্থিত হ'ব শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আৰু আজি যি শিলচৰ জিলা ক্ৰীড়া সন্থাৰ পথাৰত যি ডিচিৰ পৰা আৰম্ভ কৰি SSP আৰু কংগ্ৰেছৰ বিশিষ্ট নেতা সদস্যসকল ইয়াত উপস্থিত হয় তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৌশিক ৰায় একদম পুৱাৰে পৰাই তেওঁ ইয়াত উপস্থিত হৈছে আৰু ৰাজ্যসভাৰ সাংসদ কবীন্দ্ৰ পুৰকায়স্থৰ একমাত্ৰ পুত্ৰ কণাদ পুৰকায়স্থ তেওঁ ইয়াত আছে আৰু দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ঠাইৰ পৰা বিভিন্ন সাংস্কৃতিক সংগঠন ক্ৰীড়া সংগঠনৰ মানুহ ইয়াত উপস্থিত হৈছে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আৰু এটা শোকাকুল পৰিৱেশ কাৰণ কবীন্দ্ৰ পুৰকায়স্থক অসম বিজেপিৰ পিতামহ বুলি আখ্যায়িত কৰা হয় কাৰণ যি উত্তৰ পূৰ্ব ভাৰতত বিজেপিৰ যি সংগঠনৰ কাম যেতিয়া আৰম্ভ হৈছিলে তেতিয়া কিন্তু কবীন্দ্ৰ পুৰকায়স্থৰ হাত ধৰিয়ে কিন্তু এইখিনি আৰম্ভ হৈছিলে আৰু তেতিয়া প্ৰথম তেওঁ 1991ত তেওঁ লোকসভাৰ সাংসদ নিৰ্বাচিত হয় আৰু তাৰপিছত অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত তেওঁ টেলিকমিউনিকেশ্যন বিভাগৰ তেওঁ মন্ত্ৰী হৈছিলে আৰু আমাৰ সৈতে আছে শিলাদিত্য দেৱ তেওঁ আহিছে অলপ কথা পাতিবলৈ আমি চেষ্টা কৰিম গীতাশ্ৰী এগৰাকী প্ৰবীণ নেতা কবীন্দ্ৰ পুৰকায়স্থৰ মাজত কি ক'ব চাওক কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়া মোক হাত ধৰি পেলাই ৰাজনীতিত প্ৰৱেশ কৰাইছিলে 1991ত তেওঁ 1991ৰ পৰা 96 যেতিয়া সাংসদ আছিলে মই তেখেতৰ PA আছিলোঁ দিল্লীত তেখেতৰ লগতে থাকোঁ আৰু তেখেতৰ লগত থাকি পেলাই বহু মানে কথা শিকিছোঁ জানিছোঁ কিমানখিনি পালন কৰিব পাৰিছোঁ নাজানো হয়তো পালন কৰিলে হয়তো আৰু ভাল আৰু ডাঙৰ মানুহ হ'লোহেঁতেন কিন্তু আমাৰ আৰু কৰিবলগীয়া আছে তেওঁৰ সেই শিক্ষাৰ পৰা তেওঁ যেতিয়া মন্ত্ৰী আছিলে সেই মন্ত্ৰীত্বত থকা সময়তে মই তেখেতৰ এছিষ্টেণ্ট প্ৰাইভেট ছেক্ৰেটাৰী আছিলোঁ আৰু এছিষ্টেণ্ট প্ৰাইভেট ছেক্ৰেটাৰী থকা সময়ত মই এটা বস্তু ৰিয়েলাইজ কৰিছোঁ যে তেখেতৰ কাৰণে দেশ প্ৰথম আছিলে আৰু দেশৰ কাৰণে তেওঁ যিটো ত্যাগ কৰিছে অসাধাৰণ কাৰণ যোনটো ডিপাৰ্টমেণ্টত তেওঁ মন্ত্ৰী আছিলে সেই ডিপাৰ্টমেণ্টত হিউজ কৰাপশ্যন আছিল তাৰ আগত পূৰ্বত সুখৰামৰ কেলেংকাৰী সকলোৱে জানে ভাৰতবৰ্ষৰ টেলিকম কেলেংকাৰী যিটো আছিলে হাজাৰ কোটি টকাৰ কেলেংকাৰী আছিলে আৰু সেই ডিপাৰ্টমেণ্টৰ মোৰ মনত আছে সেই সময়ত 22,000 কোটি টকাৰ টেণ্ডাৰ হয় গোটেই বছৰত তো 22,000 কোটি টকাৰ যদি টেণ্ডাৰ হয় আৰু তেওঁ যদি তাৰ পৰা পইচা লয় তো ভাবি চাওকচোন আজি তেওঁ কিমান ধনী হ'লেহেঁতেন কিন্তু আজি আমি সকলোৱে জানো তেওঁ যেতিয়া ৰাজনীতিৰ পৰা আঁতৰি আহিলে তেখেতৰ ফকীৰৰ নিচিনা আছিলে সেইকাৰণে একোৱেই নাছিল তেখেতৰ তো এইকাৰণে এই যে তেওঁৰ যিটো আদৰ্শ এই আদৰ্শখিনি যদি আমি নতুন প্ৰজন্মৰ ওচৰতে লৈ যাওঁ মই ভাবোঁ যে আমি যিটো সদায় কৈ থাকোঁ যে আমি নতুন অসম গঢ়িম নতুন সমাজ গঢ়িম এই সমাজ গঢ়িবলৈ বহুত আমি সাহস পাম আৰু শিকিবলৈ বহুত কথা আছে দীঘলীয়া যাত্ৰা 94 ইয়াৰ্ছ তেওঁৰ হৈছিলে আৰু আমি জানো যে উত্তৰ পূৰ্ব ভাৰতত বিজেপিৰ স্থাপতি তেওঁৰ হাততে হৈছিলে একজেক্টলি কাৰণ 1980ত বিজেপিৰ জন্ম হয় কিন্তু 1980ৰ পূৰ্বে তেখেতে জনসংঘত আছিলে তেখেতে সংঘৰ তেওঁ প্ৰচাৰক আছিলে প্ৰচাৰক হিচাপে তেওঁ 14 বছৰ প্ৰচাৰক হিচাপে তেওঁ মানে মানুহৰ কাম কৰি গৈছে আৰু এক প্ৰকাৰে ক'ব পাৰে ওৱান অফ দি ফাউণ্ডাৰ্ছ অফ বিজেপি তেখেতক মানে অটল বিহাৰী বাজপেয়ী বিৰাট মৰম কৰিছিলে অটল বিহাৰী বাজপেয়ীৰ কেবিনেটত আপোনালোকে মন কৰিব তেখেত একমাত্ৰ মন্ত্ৰী আছিলে গোটেই নৰ্থ ইষ্টৰ 7টা ৰাজ্য ছিকিমক লৈ 8টা আৰু বেংগল আৰু উৰিষ্যা এইকেইটা গোটেইটো লৈ পেলাই তেখেত 10টা ৰাজ্যৰ তেওঁ এজন মন্ত্ৰী আছিলে শেষৰ পিনে কেবিনেট মন্ত্ৰী প্ৰধানমন্ত্ৰী নিজে আছিলে সেইকাৰণে দায়িত্বটো তেওঁৰ ওপৰত ভাৰতবৰ্ষৰ যদি টেলিকম এটা মানে আপোনাৰ যদি ৱেভ এটা আহিছিল টেলিকম ইণ্ডাষ্ট্ৰীত কবীন্দ্ৰ পুৰকায়স্থত এটা ডাঙৰ অৰিহণা আছিলে বেছিক টেলিফোনীটো তেওঁ ইণ্ট্ৰডিউচ কৰিছিলে বহুত ধন্যবাদ জনাইছোঁ আপুনি আমাক সময় দিলে অলপ কণাদ পুৰকায়স্থৰ সৈতে কথা পাতিম যিহেতু কি ক'ম মই নিজেও নাজানো কিন্তু আজি যিহেতু এগৰাকী পিতৃহীন আপুনি হৈ গ'ল হয় মই মাতৃক হেৰুৱাইছিলোঁ 1986ত 40 বছৰ পিছত আজি পিতৃকো হেৰুৱালোঁ এইটো আমাৰ কাৰণে এটা ডাঙৰ লছ সমাজৰ কাম তেখেতে কৰিছে নিষ্ঠা সহকাৰে কৰিছে আৰু আজি আপোনালোকে যি চাইছে যে মানুহ আহি আছে
আহি তেখেতৰ প্ৰতি অন্তিম শ্ৰদ্ধা তেওঁলোকে মানে জ্ঞাপন কৰি আছে। এইটো এটা মানুহৰ জীৱনৰ সেইটোৱেই মানে কি ক'ম মই, এইটোৱেই এটা সফলতা বুলি আমি ভাবোঁ। মানুহ থাকোঁতে মানুহৰ যি ব্যক্তিত্ব থাকে, যি মানুহৰ যি চিন্তাধাৰা থাকে, মানুহ যোৱাৰ পিছতে যেতিয়া মানুহে শ্ৰদ্ধা সহকাৰে আপোনাক স্মৰণ কৰে, সেইটোৱে আমাৰ এজন মানুহৰ জীৱনৰ সফলতা বুলি আমি ভাবোঁ। সেইটো দেউতা হিচাপে মানে তেখেতে সেইটো অৰ্জন কৰিছে, মানুহৰ মৰম, মানুহৰ ভালোবাসা। আজি সেইটোৰ কাৰণে মই এজন পুত্ৰ হিচাপে মই এইটো গৌৰৱবোধ কৰোঁ। কাৰণ আজি আমি য'তে আছোঁ, মই ভাবোঁ যে তেখেতৰ আশীৰ্বাদ আগতো মোৰ লগত আছিলে, অহা দিনতো মোৰ লগত থাকিব, আৰু তেওঁৰ আশীৰ্বাদ লৈ আমি আগন্তুক দিনো আমাৰ বাকী আমাৰ যি কাম আছে সেই কামটো আমি কৰি যাব পাৰিম। ধন্যবাদ জনাইছোঁ। আৰু কবীন্দ্ৰ পুৰকায়স্থ আমাৰ সৈতে আছিলে গীতাশ্ৰী কণাত পুৰকায়স্থ। শোকত ভাঙি পৰিছে, কাৰণ পিতৃৰ এটা দীঘলীয়া ৰাজনীতিৰ যি যাত্ৰা আজি সামৰণি পৰিছে, আৰু ৯৪ বছৰ বয়সত সেইখিনি চাহ ত্যাগ কৰিছে। মূল্যবোধৰ ৰাজনীতি কৰা এগৰাকী ব্যক্তি, আদৰ্শত তেওঁ নিজৰ আদৰ্শৰে চলা আৰু এটা বিশেষ আদৰ্শৰে চলা ব্যক্তিগৰাকী, যিয়ে সমাজৰ হকে কাম কৰিছিল, সেয়াই আছিল তেওঁৰ মূল উদ্দেশ্য, বা যিয়ে আচলতে দেশ সৰ্বোপৰি সেই এটা মন্ত্ৰ লৈ তেওঁ আগবাঢ়িছিল। আৰু এইখিনি কথা আজি তেওঁৰ বৰ্তমানত প্ৰায় সকলোখিনি ব্যক্তিয়ে কৈছে। আখি হয়, নিশ্চয়কৈ গীতাশ্ৰী, কাৰণ যি আমি বহুতেই কিন্তু এটা কথা ইয়াত উল্লেখ কৰিছে গীতাশ্ৰী, যে যিসকলে ৰাজনীতিৰ একদম প্ৰথম বিজেপিৰ একদম প্ৰথম শাৰীৰ যি বহু নেতা আছে বৰাক উপত্যকাত, যি তেওঁৰ হাত ধৰিয়ে কিন্তু ৰাজনীতিত আহিছে, তেওঁক চাই ৰাজনীতিত আহিছিলে। আৰু কবীন্দ্ৰ পুৰকায়স্থৰ আৰু এটা উল্লেখযোগ্য কথা যে তেওঁ এগৰাকী শিক্ষাবিদ আছিলে। তেওঁ অধ্যক্ষৰ ৰামকৃষ্ণ বিদ্যাপীঠত তেওঁ অধ্যক্ষৰ পদত তেওঁ নিযুক্তি লাভ কৰিছিলে, কিন্তু সেই সময়ত সেই RSSৰ কামৰ কাৰণে তাৰপিছত ভাৰতীয় বিজেপি দলৰ সৈতে তেওঁ যেতিয়া সক্ৰিয়ভাৱে যেতিয়া অংশগ্ৰহণ কৰে, তেওঁ ওলাই আহিছিলে, তেতিয়া কিন্তু সেই অধ্যক্ষ পদৰ পৰাও কিন্তু তেওঁ এৰি তেওঁ মনোনিৱেশ কৰিছিলে সম্পূৰ্ণ এইখন ৰাজনৈতিক ক্ষেত্ৰত। গীতাশ্ৰী নিশ্চয়কৈ আখি, আমি এই মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা, আৰু তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ৰাজহুৱাকৈ। তেওঁৰ যি শ্ৰদ্ধাঞ্জলি, সেয়া বিভিন্নজন ব্যক্তি, বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল আহিছে। আৰু ক'বলৈ গ'লে অসমত বিজেপিৰ পিতামহ ৯৫ বছৰ বয়সত কবীন্দ্ৰ পুৰকায়স্থৰ শেষ নিশ্বাস ত্যাগ, আৰু কিছু সময় পিছতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শেষকৃত্য। আৰু কিছু সময় পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া শিলচৰ পাব। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে বিজেপি কৰ্মকৰ্তাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰথমগৰাকী সাংসদ কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত শোকসভাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাজপেয়ী ভৱনত কবীন্দ্ৰ পুৰকায়স্থৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰিছে বিজেপি কৰ্মকৰ্তাই। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ বিজয় চক্ৰৱৰ্তী, সাংসদ বিজুলী কলিতা মেধি, লগতে ৰবীন্দ্ৰ ৰাজু, দ্বিজেন্দ্ৰ শৰ্মাকে ধৰি মহানগৰ সমিতিৰ প্ৰায়ভাগ বিষয়ববীয়া। আমি শ্ৰদ্ধাঞ্জলি জনালোঁ, কাৰণ কবীন্দ্ৰৰ নিচিনা এজন মানুহক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নহাটো দুৰ্ভাগ্য। আজি সেইকাৰণে প্ৰায়বিলাক কৰ্মী, নিষ্ঠাবান কৰ্মী ইয়াত আহিছে, কবীন্দ্ৰ দাক শ্ৰদ্ধা জনাইছে। আৰু কবীন্দ্ৰ দা মানে আমাৰ বিজেপিৰ এজন আদি পুৰুষ বুলি ক'ব পাৰি, এজন মহীৰূহ, এজন বৃহৎ আহঁত গছ কবীন্দ্ৰ পুৰকায়স্থ। গতিকে তেখেতৰ ছত্ৰছায়াত বিজেপি বহুত আগবাঢ়ি গ'ল, আৰু সকলো ঠাইতে তেখেতৰ ছাঁ পৰিছে। এনেকুৱা নাই যে তেখেতৰ ছায়া ক'তো নপৰা নাই, সকলো ঠাইতে। মই যথেষ্ট তেখেতৰ লগত ঘূৰিছোঁ, আৰু ঘূৰি মোৰ নিজৰ গৰ্ব হয় যে এনেকুৱা এজন মানুহৰ লগ সংগ মই পাইছোঁ। গতিকে তেখেত জনসংঘৰ পৰা আহি পিছত বিজেপি হ'ল, আৰু বিজেপিৰ পৰা অসমৰ প্ৰথম MP হিচাপে তেখেত ইলেক্টেড হৈছিলে। গতিকে এইটো বৰ সুখৰ খবৰ। মই আশা ৰাখিছোঁ কবীন্দ্ৰ পুৰকায়স্থ সকলোকে আশীৰ্বাদ দি থাকিব।
যোৰহাটত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ ফ্লপ শ্ব' ৰাইজৰ পৰামৰ্শৰ টোপোলা গোটেই নিশা অনুষ্ঠানস্থলীতে এৰি থৈ গ'ল কংগ্ৰেছ নেতৃত্বই 3টা বাকচত ৰাইজে লিখিতভাৱে দিছিল পৰামৰ্শবোৰ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছিল ৰাইজৰ পৰামৰ্শ গ্ৰহণ অনুষ্ঠানটি কিন্তু তাতে এলাগী হৈ ৰলে বাকচ কেইটা ৰাইজৰ পৰামৰ্শৰ বাকচ প্ৰেছ ক্লাবতে এৰি থৈ গ'ল কংগ্ৰেছৰ বিষয়ববীয়াই যোৰহাটত অনুষ্ঠিত হৈছিল ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অনুষ্ঠান আৰু নিৰ্বাচনী ইস্তাহাৰৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰিছিল প্ৰদেশ কংগ্ৰেছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈও আছিল কাৰ্যসূচীত ৰাইজৰ পৰামৰ্শক অসন্মান কংগ্ৰেছৰ যোৰহাটৰ নিৰ্বাচনী ইস্তাহাৰত বাবে যোৰহাটৰ যি এখন সভা পতা হৈছিল ৰাইজে কংগ্ৰেছ নেতৃত্বক প্ৰদান কৰা পৰামৰ্শৰ টোপোলা নিবলৈ পাহৰিলে কংগ্ৰেছৰ বিষয়ববীয়াসকলে মূলতঃ ৰাইজৰ বাবে পতা এটা অনুষ্ঠান বিশেষকৈ মহিলা কংগ্ৰেছৰ পৰামৰ্শৰে সেই বক্সবোৰ ভৰি আছিল কিছু পত্ৰৰে কিছু কাগজেৰে আৰু অনুষ্ঠানস্থলীতে পৰি থাকিল ৰাইজে লিখিতভাৱে আগবঢ়োৱা এই পৰামৰ্শবোৰ 3টাকৈ বাকচ আৰু নিবলৈ পাহৰিলে সভা শেষ হোৱাৰ পিছত আৰু এই বিষয়টোক লৈ কিন্তু প্ৰতিক্ৰিয়া হৈছে যোৰহাটত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই আয়োজন কৰা ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অনুষ্ঠানত এই ঘটনা যোৰহাটৰ বহু লোকৰ পৰা আগন্তুক নিৰ্বাচনৰ ইস্তাহাৰৰ বাবে অভাৱ অভিযোগ আৰু পৰামৰ্শ গ্ৰহণ কৰিছিল কংগ্ৰেছ নেতৃত্বই অনুষ্ঠানত উপস্থিত আছিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এআইচিচিৰ সম্পাদক বিকাশ উপাধ্যায় আছিল উপস্থিত লগতে বহু বিষয়ববীয়া কাগজৰ টুকুৰাত লিখি এনে পৰামৰ্শবোৰ 3টা বাকচত বেলট পেপাৰৰ দৰে ভৰাই থৈ গৈছিল ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এই অনুষ্ঠানটিলৈ অহা লোকসকলে কিন্তু এই ৰাইজৰ পৰামৰ্শ ভৰ্তি এই 3টাকৈ বাকচ পুনৰ কৈছো 3টা বাকচ অনুষ্ঠান শেষ হোৱাৰ পিছতো পুৱালৈ নিবলৈ পাহৰিলে বিষয়ববীয়াসকলে আৰু এৰাতি এলাগী হৈ তাৰপিছত বৃহস্পতিবাৰে পুৱা পৰামৰ্শ বাকচ সংগ্ৰহ যোৰহাট প্ৰেছ ক্লাবত ৰাইজে দিয়া পৰামৰ্শ এৰি গৈছিল কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰিছিল প্ৰদেশ কংগ্ৰেছে পৰামৰ্শলৈ পিঠি দি প্ৰেছ ক্লাবতে ৰাখি থৈ গৈছিল 3টাকৈ পৰামৰ্শ ভৰ্তি বাকচ ৰাইজৰ পৰামৰ্শ ভৰাই বাকচৰ আলৈ আঠানি যোৰহাটত কংগ্ৰেছৰ কাণ্ডত যথেষ্ট প্ৰতিক্ৰিয়া হৈছে ৰাইজৰ মতামত বিচৰাৰ নামত কংগ্ৰেছে এয়া নাটক কৰিলে নেকি এই ধৰণে আচলতে প্ৰশ্ন উঠিছে আৰু এই ধৰণে সমালোচনা কৰিছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সামাজিক মাধ্যমত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বিশেষ এটা পোষ্ট দেখা গৈছে তেওঁলোকে মানুহক দেখুৱাই ৰাইজৰ মতামত লৈছে ইস্তাহাৰ বা কৰবাত দিম বুলি বা আপোনালোকৰ মনৰ কথা জানিম বুলি এইবিলাক নাটক তেওঁলোকে আহি বাকচত এইবিলাক ভৰাইছে খুব শ্ৰদ্ধা কৰে আমাৰ যোৰহাটৰ সংবেদনশীল নাগৰিকসকলে নিৰপেক্ষ যি হয়তো কংগ্ৰেছৰ লগতো সম্পৰ্ক নাই তথাপি ৰাজনৈতিক দলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই তেওঁলোকে বিভিন্ন মত খুব শ্ৰদ্ধা কৰে সময় দি তাত দিছিল কিন্তু কংগ্ৰেছৰ মানে গৌৰৱ গগৈৰ আদি কৰি বহু নেতা আছিল বুলি আমাক কোৱা হৈছে সেইবিলাক তাতে এৰি থৈ প্ৰেছ ক্লাবতে পেলাই থৈ গুচি গ'ল 9 বজালৈকে সেইবিলাক পেলাই থৈ দিলে আৰু এইবিলাক এনেই মানুহক দেখুৱাবৰ কাৰণে লৈছিল পিছত যেতিয়া আমি ছ'চিয়েল মিডিয়াত দিলোঁ বা আমাৰ স্থানীয় সাংবাদিকসকলৰ পৰা গম পালে তেওঁলোকে উঠাটো খাই পুনৰ আহিছে কিন্তু তেতিয়া তেওঁলোকৰ ইতিমধ্যে চৰিত্ৰ উন্মোচনীয় হৈ গ'ল তেওঁলোকে মানুহক দেখুৱাই এইবিলাক কৰে কিন্তু তেওঁলোকৰ কোনো মানুহৰ চিন্তা মানুহৰ সন্মানৰ প্ৰতি সন্মান নাই তাৰ বিপৰীতে তেওঁলোক ব্যস্ত মাত্ৰ এপিজমেণ্ট বা তোষামোদৰ ৰাজনীতি তেওঁলোক ব্যস্ত 23-24টা সমষ্টিত আৰু এইবিলাক নাটক যে মানুহৰ পৰা মতামত লোৱা গণতান্ত্ৰিকভাৱে মানুহক শ্ৰদ্ধা জনোৱা এইবিলাক আচলতে নাটক কালি কথাটোত আমি কৈ থকা কথাটো প্ৰতীয়মান হ'ল আৰু ঘটনা সন্দৰ্ভত গৌৰৱ গগৈয়ে অৱশেষত প্ৰতিক্ৰিয়া দিছে জিলা কংগ্ৰেছৰ ঘটনা সন্দৰ্ভত এফআইআৰ দাখিল কৰিবলৈ নিৰ্দেশনা দিছে গৌৰৱ গগৈৰ মতে বাকচটো ভাঙিলে কোনে সেয়াহে তদন্ত হ'ব লাগে বাকচ কোনে ভাঙিলে গৌৰৱ গগৈয়ে তদন্তৰ বাবে এফআইআৰ দিবলৈ কৈছে এফআইআৰ দাখিল কৰিবলৈ নিৰ্দেশনা দিছে জিলা কংগ্ৰেছক যোৱাকালি আমাৰ খুব এটা সুন্দৰ আলোচনা আমাৰ যোৰহাটৰ প্ৰায় 40টা বিভিন্ন সংগঠন লগত হ'ল তাত বিভিন্ন মানুহৰ লগত আমি কথাখিনি পাতিলোঁ যিমানবোৰ তেওঁলোকৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আমি গোটেইখিনি ৰেকৰ্ড কৰিলোঁ কিন্তু আমি দেখা পালোঁ যে বক্স যি আমি তাত থৈছিলোঁ যি ভেনিউ আমি বুক কৰিলোঁ বক্সটো য'ত থলোঁ সেই বক্সটো কোনোবাই তাত মানে বক্সটো ফালি ভিতৰত যিখিনি বস্তু আছিলে এইখিনি তেওঁলোকে ওলাই দিলে ইতিমধ্যে মই আমাৰ জিলা কংগ্ৰেছক কৈছোঁ যে এটা এফআইআৰ দিবলৈ হ'লে যে কিয় আমাৰ কংগ্ৰেছৰ এটা পাৰ্টি মেটেৰিয়েলৰ বস্তুখিনি কোনে এনেকৈ বক্সৰ পৰা যিখিনি বস্তু ভিতৰত আছিলে তাৰ পৰা কোনে কেনেকৈ ওলালে তাৰ ওপৰত এটা পুলিচৰ এটা এফআইআৰ সোনকালে দিয়ক একচুৱেলি যোৰহাটবাসীৰ কাৰণে খুব লজ্জাজনক কথা
যে কংগ্ৰেছৰ কৰ্মীসকলৰ লগত কালি যি বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই যি ৰাইজৰ প্ৰতিটো ৰাইজৰ কংগ্ৰেছ বুলি যি এটা শ্লোগান দি ভেকু ভাওনা কৰি একচুৱেলি এইটো শ্লোগান নহয়, এইটো এটা ভেকু ভাওনা। কাৰণ সেই শ্ৰদ্ধেয় নাগৰিকসকল, তেওঁ কংগ্ৰেছৰ কৰ্মীসকলে শ্ৰদ্ধেয় নাগৰিক হয় যোৰহাটৰ, তেওঁলোকক তেওঁ অপমান কৰিছে। সেই মই জনামতে প্ৰেছ ক্লাবত এতিয়ালৈ ডাষ্টবিনতে পৰি আছে সেই মতামতসকল। গতিকে তেওঁ ৰাইজৰ কি কাম কৰিব? আজি গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ ৰাইজৰ লগত সদায় ভেকু ভাওনাই কৰি আছে। তেওঁ সাংসদ হোৱাৰ পিছত এই পদূলিতে তেওঁৰ ঘৰ, এই পদূলিতে তেওঁ কোনদিন নাহে আৰু যোৰহাটৰ ৰাইজৰ তেওঁ কি কাম কৰিব? আৰু এইটো সম্পূৰ্ণ একো ভেকু ভাওনা। আৰু বিশেষভাৱে কাৰণ আপোনালোকে জানে যে মোক এজন কিছু সময় আগতে কংগ্ৰেছ কৰ্মীকেইজনে ফোন কৰিছে যে আমি যথেষ্টখিনি লজ্জিত হৈছোঁ, এখন চিনেমা বনাব লাগে ন, এখন চিনেমা বনাই মানুহক দেখাব লাগে। তেওঁ ভাবে যে সকলো বস্তু ছ'চিয়েল মিডিয়াতে হয়। ছ'চিয়েল মিডিয়া লাগিব আমাক, কিন্তু সকলো বস্তুটো ছ'চিয়েল মিডিয়াৰ যোগেদি কাম কৰিব বিচাৰে, কিন্তু সঁচা অৰ্থৰ ৰাইজৰ ক্ষেত্ৰত কাম কৰিছে নেকি? আৰু যোৰহাটৰ ৰাইজে যিকোনো ক্ষেত্ৰত ৰাজনীতিৰ দিশতে সদায় ৰাজনৈতিক দৃষ্টিকোণ সামাজিক দৃষ্টিকোণেৰে আছে। গতিকে যোৰহাটৰ ৰাইজে এই ক্ষেত্ৰত কিন্তু যথেষ্টখিনি লজ্জিত হৈছে আৰু আমিও যথেষ্টখিনি লজ্জিত, কাৰণ ডাষ্টবিনতে তেওঁলোকৰ মতামত ৰাখি থৈ দিলে। আজিলৈকে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ নহল অসম ক্ৰিকেটক লজ্জানত কৰা 4গৰাকী খেলুৱৈ। পলাতক 4 ক্ৰিকেটাৰে অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতত আবেদন কৰিছে। ইতিমধ্যে টকাৰ বিনিময়ত মেচ ফিক্সিং কৰি নিলম্বিত হৈছিলে ক্ৰিকেটাৰ কেইজন। মেচ ফিক্সিং কৰাৰ অভিযোগত অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। এচিয়ে এজাহাৰ দিছিল। এজাহাৰৰ ভিত্তিত এচিয়েৰ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে 12/25 নম্বৰত ৰুজু কৰিছিল গোচৰ। গোচৰ ৰুজু হোৱাৰ পিছতে ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হ'বলৈ দুবাৰকৈ জাননী জাৰি কৰিছিল 4 ক্ৰিকেটাৰক। জাননীৰ পিছতো ক্ৰাইম ব্ৰাঞ্চত উপস্থিত নহল এজনো ক্ৰিকেটাৰ। বুধবাৰে জামিন বিচাৰি আদালতৰ কাষ চাপিল 4 ক্ৰিকেটাৰ। আজি আদালতত জামিন আবেদনৰ হ'ব শুনানি। ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক বীৰেঞ্চি কুমাৰ ডেকাৰ সৈতে। বীৰেঞ্চি, শেহতীয়া খবৰখিনি জানিম। এই 4জন ক্ৰিকেটাৰ তেওঁলোকে চমন পাইছে, 4জনকৈ ক্ৰিকেটাৰ আজিলৈকে কিন্তু ক্ৰাইম ব্ৰাঞ্চত তেওঁলোক হাজিৰ হোৱা নাই। নিশ্চয় গীতাশ্ৰী, আচলতে অসম ক্ৰিকেটাৰক যি ধৰণে আচলতে লজ্জানত কৰিছিল এইসকল ক্ৰিকেটাৰে, যে মেচ ফিক্সিং এইসকল ক্ৰিকেটাৰক আচলতে এনেধৰণে আচলতে গঢ় দিয়া হৈছিল এচিৰ ফালৰ পৰা যে ভৱিষ্যতে যাতে তেওঁলোকে ভাৰতীয় ক্ৰিকেট জাতীয় দলৰ হৈ খেলিব পাৰে। কিন্তু যিসমূহ আচলতে মেচ খেলিব লাগে ৰঞ্জী ট্ৰফী পৰ্যায়ৰ যি আচলতে খেল, সেই খেলতে আচলতে তেওঁলোকে মেচ ফিক্সিঙৰ লগত জড়িত হৈ পৰিল 4গৰাকী ক্ৰিকেটাৰ। আৰু সমগ্ৰ বিষয়টো যেতিয়া এচিৰ দলে যেতিয়া এচিয়ে যে গম পালে যে সমগ্ৰ বিষয়টোত এই 4গৰাকী ক্ৰিকেটাৰ জড়িত থকাৰ কথা, আৰু তাৰ লগে লগে ক্ৰাইম ব্ৰাঞ্চক এখন এজাহাৰ দাখিল কৰি 4 ক্ৰিকেটাৰক নিলম্বন কৰি আৰক্ষীক বিহিত ব্যৱস্থা ল'বৰ কাৰণে ইতিমধ্যেই তেওঁলোকে কৈছিল। কিন্তু আচলতে ক্ৰাইম ব্ৰাঞ্চৰ এই ক্ষেত্ৰত কিছু হেমাহি কৰি থকা আমাৰ পৰিলক্ষিত হ'ল। যিহেতু প্ৰায় এমাহ ধৰি গোচৰটো ৰুজু হ'ল, কিন্তু তেওঁলোকক কেৱল দুবাৰকৈ সমন দি আচলতে গোটেই দায়িত্বটো সামৰিলে। আৰু ফলশ্ৰুতিত তেওঁলোক পলাতক বুলি কৈছে, কিন্তু পলাতক 4 ক্ৰিকেটাৰে কিন্তু অন্তৱৰ্তীকালীন জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেওঁলোক দ্বাৰস্থ হৈছে। আজি যিহেতু শুনানি আছে, অন্তৱৰ্তীকালীন জামিন তেওঁলোকে পাবনে নাই, গতিকে আজি কিছু সময়ৰ পাছতে সেই শুনানি ৰায় ওলাব। তাৰ পাছতে স্পষ্ট হ'ব তেওঁলোক প্ৰকৃততে তেওঁলোকৰ জামিন নাকচ হয় নে জামিন গ্ৰাহ্য হয়। যদি নাকচ হয় তেতিয়াহ'লে হয়তো ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব। কিন্তু এই মুহূৰ্তত ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা আমি যি তথ্য লাভ কৰিছোঁ যে তেওঁলোক গুৱাহাটীত নাই, কোন স্থানত আছে তেওঁলোকে গম নাপায়। পলাতক ঘোষণা কৰি আচলতে তেওঁলোকে দায়িত্ব সামৰিলে। গতিকে একে সময়তে তদন্ত চলিল যে কি ধৰণে মেচ ফিক্সিঙত এই 4গৰাকী ক্ৰিকেটাৰ জড়িত হৈ পৰিল। গতিকে আজি কিছু সময়ৰ পাছত সেই কথাখিনি স্পষ্ট হ'ব যে তেওঁলোকক আদালতে সকাহ দিয়ে নে ক্ৰাইম ব্ৰাঞ্চক তেওঁলোকক গ্ৰেপ্তাৰ কৰি তদন্ত আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে। সেই কথাখিনি কিছু সময়ৰ পিছত গম পোৱা যাব। হয়, ধন্যবাদ বীৰেঞ্চি। আম্বানী পৰিয়ালৰ দ্বাৰা সন্মানিত মিজো চাঞ্চল্য এষ্টাৰ। আম্বানী পৰিয়ালৰ আইকনিক এণ্টিলিয়া ভ্ৰমণ কৰি ৰোমাঞ্চিত হৈ পৰে লাল দুহামী নামতে। আতিথ্যৰ বাবে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ মুৰব্বী নীতা আম্বানী তথা পৰিয়াললৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে মিজোৰামৰ নৱতম তাৰকাগৰাকীয়ে। সামাজিক মাধ্যমত এই ভ্ৰমণক বিশেষ অভিজ্ঞতা বুলি অভিহিত কৰিছে। পৰম্পৰাগত মিজো সাজেৰে ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিল মিজো তাৰকাগৰাকী। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰিছিল 9 বছৰীয়া এষ্টাৰ লাল দুহামীয়ে, আৰু 26 ডিচেম্বৰত নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিছিলে এই বঁটা। লাখপতি বাইদেউ হোৱাৰ সপোন সাৰ্থক নহল এগৰাকী মহিলাৰ। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা 10,000 টকাৰ যি চেক, সেই চেকখন
হেৰাল মহিলাগৰাকীৰ। দুধনৈৰ ঠেকেচু দ্বিতীয় খণ্ডত ঘৰ বাইদেউগৰাকীৰ। অঞ্জলি বৰ্মন নামৰ বাইদেউগৰাকীয়ে পইচা উলিয়াবলৈ বেংকলৈ চেকখন নিলে যদিও বেংকলৈ যোৱাৰ পথতে হেৰাই থাকিল চেকখন। বাইদেউগৰাকীয়ে এতিয়া ৰাস্তাই ঘাটে দোকানে পোহাৰে বিচাৰি ফুৰিছে এই চেকখন। উপায়হীন হৈ মহিলাগৰাকী কাষ চাপিল নিউজ 18ৰ দুধনৈৰ সাংবাদিক অৰূপ নাথৰ। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত কোনো লোকে যদি চেকখন পাইছে তেন্তে ঘূৰাই দিবলৈ আহ্বান জনায় মহিলাগৰাকীয়ে। লাখপতি বাইদেউ হোৱাৰ সপোন যেন সপোনেই হৈ ৰ'ব দুধনৈৰ অঞ্জলি বৰ্মনৰ। মই সোমবাৰে বেংকত আহিবৰ কাৰণে কাগজবিলাক গতাই লৈছোঁ। চাউলৰ কাৰ্ড, ৰেচন কাৰ্ডৰ ভিতৰত 100 টকা আছিল, এটা ৰিচিপ্ট আছিল বেংকৰ, ইকো বেংকৰ 10,000 চেক আছিল আৰু পাছবুকখন আছিল। তাৰপিছত লৈ আনি মই ঘৰৰ পৰা ওলাইছোঁ। ওলাই অলপ সময় বাটত ওলাইছোঁ। ওলাই বাটৰ পৰা আৰু ঘৰত কিছু যাইছে নাই মোৰ। কোনোবাই যদি পাইছে মই টকা দিম, 2,000 টকামান মোক বস্তুবিলাক ঘূৰাই দিম। মাজুলীৰ এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰ কমল চন্দ্ৰ মহন্তৰ দেহাৱসান। ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু ঘটিছে। মৃত্যুক আঁকোৱালি ল'লে সত্ৰাধিকাৰগৰাকীয়ে। মৃত্যুৰ সময়ত সত্ৰাধিকাৰগৰাকীৰ বয়স আছিল 85 বছৰ। আজি পুৱা 6:50 চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে সত্ৰাধিকাৰ কমল চন্দ্ৰ মহন্তৰ। উচ্চ ৰক্তচাপজনিত কাৰণত চিকিৎসাধীন হৈ আছিল তেওঁ। নিশা গড়মূৰ পীতাম্বৰদেৱ অসামৰিক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কমল চন্দ্ৰ মহন্তক। পিছত উন্নত চিকিৎসাৰ বাবে নিয়া হৈছিল ডিব্ৰুগড়লৈ। কমল চন্দ্ৰ মহন্ত তেওঁ সত্ৰীয়া সংস্কৃতিৰ সাধক আৰু এগৰাকী পাকৈত মুখা শিল্পী। মাজুলীৰ মিচিং সমাজক অংকীয়া ভাওনা আৰু বৰগীতৰ শিক্ষা প্ৰদান কৰিছিল কমল চন্দ্ৰ মহন্তই। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত মাজুলীত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। শ্ৰী নৰসিংহ সত্ৰৰ আমাৰ পূজ্যপাত সত্ৰাধিকাৰ শ্ৰীযুত কমল চন্দ্ৰ মহন্তৰ অকস্মাতে আজি 6:50 দেহাৱসান ঘটিল। তেখেত সত্ৰৰ এগৰাকী গুণিক জ্ঞানী। তেখেতৰ গুণ গৰিমা আমি কৈ শেষ কৰিব নোৱাৰোঁ। তেখেত আমাৰ সত্ৰৰ লাই খুঁটা স্বৰূপ আছিল, বৰগছ স্বৰূপ আছিল। হঠাৎ আমাৰ এজোপা বৰগছ নোহোৱাৰ দৰে হৈ পৰিল সত্ৰৰ। গতিকে আমি গোটেই সমূহ সত্ৰবাসী অতি ম্ৰিয়মান হৈছোঁ তেখেতৰ মৃত্যুত। আমি সমূহ সত্ৰবাসীয়ে আগ্ৰহেৰে তেখেতক পুনৰ শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে আমি আগ্ৰহী হৈ আছোঁ আৰু তেখেতক আমি সন্মান জনাবৰ বাবে আমি সমূহ গাঁওবাসী সত্ৰবাসী অধিক আগ্ৰহেৰে ৰৈ আছোঁ। জামুগুৰিহাটত বনৰীয়া হাতীৰ উপদ্ৰৱ। জামুগুৰিহাটৰ দীপাটোলাত হাতীয়ে টচ কৰিছে বাসগৃহ। নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই অঞ্চলটোত ৰতন ভুজেল নামৰ এজন লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে হাতীৰ জাকে। হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ। গয়া থাপা নামৰ এগৰাকী লোক, সেই লোকগৰাকীৰ গোহালি ঘৰ লণ্ডভণ্ড কৰিছে বনৰীয়া হাতীয়ে আৰু হাতীৰ আতংকত গাঁওবাসীয়ে বিনীত ৰজনী কটাইছে। বন বিভাগৰ বন্যহস্তীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ দাবী তুলি আছে ৰাইজে। যোৱা নিশা প্ৰায় 1টামান বজাত দুটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই দীপাতলা ৱাৰ্ডৰ নিজ বস্তিত ৰতন ভুজেলৰ বাসগৃহত বৃহৎ ক্ষতি সাধন কৰে। লগে লগে আকৌ গংগা থাপা বুলি তেওঁৰ গোহালি ঘৰ ক্ষতি সাধন কৰে। এই দুটা বনৰীয়া হাতীৰ উপদ্ৰৱটো বৰ অলপ বেছিকৈ হৈ আছে। এই বন বিভাগৰ জৰিয়তে এইটো অকণমান বন বিভাগে সুৰক্ষা দিয়াটো ব্যৱস্থা কৰিব লাগিব আৰু বুঢ়ী আইতা এজনী আছিলে, কথমপি তেওঁৰ প্ৰাণ ৰক্ষা হৈছে। খবৰধাৰা অব্যাহত ৰাখিম সময় এটা বিৰতিৰ। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান। ভোটাৰ তালিকাত ভূত। ডেকা সত্ৰীয়াৰ পৰিয়ালত খাতুন আৰু ইছলামৰ নাম। 2025 চনৰ সংশোধিত ভোটাৰ তালিকা দেখি চকু কপালত উঠিছে ধিঙৰ শ্ৰী শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱ গোস্বামীৰ।
ভোটাৰ তালিকাত 163 নম্বৰ ঘৰৰ গৰাকী যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ সৈতে নাম সোমাল জহুৰা খাতুন, শ্বহীদুল ইছলাম আৰু ছামিম আনিছাৰ। বালিসত্ৰ গাঁও বালিসত্ৰ আমাৰ কিচামত পৰে বালিসত্ৰ। তাৰপিছতে মোৰ ঘৰৰ নম্বৰ হ'ল 163। এতিয়া কালিহে মই গম পাইছোঁ কথাটো 163 তেতিয়া মোৰ লগতে আৰু মুছলমান কেইজনমানৰ নাম সোমাইছে বুলি গম পাইছোঁ আৰু তাৰ লগতে দিছে 163 কখন 1 2 তেনেকুৱাও দিছে। তো এইটো হ'ব নালাগিছিলে, আমি হ'লোঁ পুৰণা মানুহ, তাৰ মাজত এইবিলাক কেনেকৈ কি সোমাল কি নসোমাল নাজানো। গতিকে এইখিনি এতিয়া শুধৰণি কেনেকৈ কৰে সেইখিনি আহ্বান জনাইছোঁ। শ্ৰী শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালৰ সৈতে খাতুন আৰু ইছলামৰ নাম সাঙুৰিলে কোনে? ভোটাৰ তালিকাৰ সংশোধনীৰ সৈতে জড়িত থকা বিষয়া কৰ্মচাৰীয়ে নে আন কোনোবাই? যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালত জহুৰা খাতুন আৰু শ্বহীদুল ইছলামৰ নাম অন্তৰ্ভুক্ত কৰাসকলক চিনাক্ত কৰি শাস্তি বিহাৰ আহ্বান আছুৰ সভাপতি উৎপল শৰ্মাৰ। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে ভোটাৰ তালিকাত ভূত। ডেকা সত্ৰীয়াৰ পৰিয়ালত খাতুন আৰু ইছলামৰ নাম। 2025 চনৰ সংশোধিত ভোটাৰ তালিকা দেখি চকু কপালত উঠিছে ধিঙৰ শ্ৰী শ্ৰী নৰুৱা বালিসত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ। ভোটাৰ তালিকাত 163 নম্বৰ ঘৰৰ গৰাকী যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ সৈতে নাম সোমাল জহুৰা খাতুন, শ্বহীদুল ইছলাম আৰু ছামিম আনিছাৰ। বালিসত্ৰ গাঁও বালিসত্ৰ আমাৰ কিচামত পৰে বালিসত্ৰ। তাৰপিছতে মোৰ ঘৰৰ নম্বৰ হ'ল 163। এতিয়া কালিহে মই গম পাইছোঁ কথাটো 163 তেতিয়া মোৰ লগতে আৰু মুছলমান কেইজনমানৰ নাম সোমাইছে বুলি গম পাইছোঁ আৰু তাৰ লগতে দিছে 163 কখন 1 2 তেনেকুৱাও দিছে। তো এইটো হ'ব নালাগিছিলে, আমি হ'লোঁ পুৰণা মানুহ, তাৰ মাজত এইবিলাক কেনেকৈ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুটিলৈ মাজত মাত্ৰ 5টা দিন। পথাৰৰ সোণগুটি ঘৰলৈ আনি এতিয়া ভোগালীৰ প্ৰস্তুতি কৰি আছে চহা কৃষক ৰাইজে। যোৰহাটৰ টিয়ক বামুণ পুখুৰীৰ পৰা তাত বৰা গাঁৱতো উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱা আৰু বিহুৰ সকলো পৰম্পৰা ধৰি ৰখাৰ স্বাৰ্থত সমূহীয়াকৈ আয়োজন চলি আছে। দুপৰ নিশা পৰ্যন্ত গাঁৱৰ ডেকা গাভৰুৰ লগতে বৰ দেউতাসকলো পুহ মাহৰ ঠেটুৱাই ধৰা জাৰত জুইৰ উম লৈ ব্যস্ত হৈ পৰিছে ভেলাঘৰ নিৰ্মাণত। আমি আগবঢ়াম আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ এক ৰিপৰ্ট। এই মুহূৰ্তত আমি বামুণপুখুৰী বৰা গাঁৱত উপস্থিত আছো। এই গাঁওখনৰ লোকসকলে বিহুৰ মাঘৰ বিহুৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি দিনে নিশাই চলাইছে। এতিয়া মই এই মুহূৰ্তত নিশাৰ পৰিৱেশ দেখুৱাইছো, সন্ধিয়াৰ পৰিৱেশ। এনেধৰণে গাঁৱৰ সকলো জ্যেষ্ঠজন আহিছে আৰু মহিলাসকল আহিছে, সকলো আহি এই যি আচলতে পোহৰ যিটো ঠাণ্ডা, সেই ঠাণ্ডাৰ মাজতেই একুৰা জুই জ্বলাই জুইৰ উম লৈ সকলো কিন্তু ভেলাঘৰ নিৰ্মাণ আৰু আন আন কামসমূহত ব্যস্ত হৈ পৰিছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছো। প্ৰস্তুতি পুৰা চলি আছে? চলি আছে, ধন্যবাদ। আমাৰ অসমীয়া জীৱনত যিখিনি পৰম্পৰা, যিখিনি হাতামপুৰীয়া যিখিনি কথা, সেইখিনি ধৰি ৰাখিবৰ কাৰণে আমাৰ গাঁৱলীয়া সমাজে বহুত চেষ্টা কৰিছে। আচলতে ধান, আঘোণমহীয়া ধান, সোণালী ধান চপাই যিখিনি নৰা কাটি ৰাইজে ভেলাঘৰ এটি প্ৰস্তুত কৰিবলৈ যত্ন কৰিছে। হেৰাই যোৱাৰ উপক্ৰম ঘটা এইসমূহ সম্পদো আপোনালোকে ইয়াতে প্ৰদৰ্শন কৰে নেকি? নিশ্চয় নিশ্চয়, এইখিনি প্ৰদৰ্শন কৰা হয়। ধৰা ম'হৰ যুঁজ, মৰণা মৰা, তাৰপিছত ঢেঁকীশাল, এইখিনি ইয়াতে দৃশ্যটো প্ৰদৰ্শন কৰি অহা হৈছে। কেনেকুৱা ঘৰত প্ৰস্তুতি চলিছেনে? চলিছে আৰু। কি চলিছে? পিঠা বনোৱা হৈছে।
কি বনোৱা হৈছে? তিল পিঠা বনোৱা হৈছে, কোমল চাউল হৈছে। কোমল চাউল হৈছে। সেইখিনিতো আৰু বিহুৰ দিনা লাগিব। আৰু মাঘৰ বিহু বুলি ক'লে কথাটো সুকীয়া হয়। হয় সকলোৰে দৰকাৰ হয়। মানে অকণমান কমকৈ কৰিবলৈ মন নাযায়। হয়নে নহয়? হয়। ৰাতি এনেধৰণে সদায় কাম চলি আছে। আপোনালোক সদায় আহো আৰু কাম কৰি থাকে। মানে সেই 2টা দিনৰ কাৰণে এইটো এটা বেলেগ শক্তি হয়নে? হয়নে? ধন্যবাদ জনাইছো। আৰু ভোগালী বিহুলৈ মাজত আৰু কেইটামান দিনহে আছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ ৰাজাবিল, কাটাঝাৰৰ মহৰ খুঁটিসমূহতো খুব ব্যস্ততা বাঢ়িছে। বাঁহৰ চুঙাৰ দৈ বনোৱাত সকলো ব্যস্ত। ভোগালী বিহুৰ আগমনৰ লগে লগে মহৰ খুঁটিসমূহতো দেখা যায় ভীষণ ব্যস্ততা। ৰাজাবিলৰ কৃষ্ণ ৰামচিয়াৰীয়ে বিগত 25 বছৰ ধৰি মহ পালন কৰি গাখীৰ উৎপাদন কৰি আহিছে। বিহুৰ সময়ত দৈ গাখীৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে খুঁটিতে বাঁহৰ চুঙা দৈ তৈয়াৰ কৰি আহিছে। কৃষ্ণ ৰামচিয়াৰীয়ে জানিবলৈ দিয়া মতে 1 লিটাৰ মহৰ গাখীৰত 80 টকা আৰু 1 কিলো চুঙাৰ দৈ 200 টকাকৈ বিক্ৰী কৰিছে তেওঁ। একেদৰে বুবালী ৰামচিয়াৰী, গৰুৰ খুঁটি, ৰাজাবিলৰ দিলীপ দৈমাৰী আৰু গাটিগাঁৱৰ কলা বসুমতাৰীয়ে ভোগালী বিহুৰ বাবে চুঙা দৈ তৈয়াৰ কৰি বিক্ৰীৰ বাবে সাজু কৰি ৰাখিছে। পাইকাৰী নিয়াবিলাক ক্ৰীম বনায়, আৰু চানা বনায়, পনী বিনে আৰু দৈও বানায়, ঘিউ বানায়, তাহোন বহুত বানায়। এটা ভোগালী বিহু সমাগত, গতিকে চুঙাৰ দৈ বনায়নে? চুঙাৰ দৈ কেনেধৰণে বনায় আপোনালোকে? এই গৰম পানী দি ধুই পেলাই আৰু পানী দি এই শিকফা লাগব, এই জুই দি খৰি লাগে, তাৰপিছত আৰু এই ভালকৈ থোপাই এই চুবৰি বুন দি শেকফা লাগে। শেকলি আৰু গাখীৰৰ চেন থাকিলে ভাল হয়। চুঙাৰ দৈটো ক'ত বিক্ৰী কৰে আপোনালোকে? এনেই ইয়াৰ পৰাই লৈ যায়। আৰু ভোগৰ উৎসৱ ভোগালীলৈ মাজত এই যিখিনি সময় খুব ব্যস্ততা, অসমীয়াৰ এইখিনি সময় ব্যস্ততাপূৰ্ণ সময় পাৰ কৰিছে। আৰু চৌদিশে চলিছে আয়োজন। জুবিন গাৰ্গবিহীন প্ৰথমটো কিন্তু ভোগালী বিহুয়া। গহপুৰত পূৰ্বৰ দৰে ভেলাঘৰ নিৰ্মাণৰ এটা অঘোষিত প্ৰতিযোগিতাৰ পৰিৱেশো নাই। ইয়াৰ মাজতে গহপুৰৰ হোলেঙিত পৰম্পৰাগতভাৱে ভেলাঘৰ মেজি নিৰ্মাণ কৰিছে বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। গহপুৰৰ হোলেঙিৰ আৱাসিক বিদ্যালয় শংকৰদেৱ শিক্ষা নিকেতনত ছাত্ৰ ছাত্ৰী ব্যস্ত ভেলাঘৰ নিৰ্মাণত। আৰু শিক্ষাৰ্থীসকলক অসমীয়াৰ জাতীয় উৎসৱৰ সৈতে সম্পৃক্ত কৰি ৰাখিবলৈ এই প্ৰয়াস কৰিছে বিদ্যালয়খনে। প্ৰথমতে ভোগালী বিহুৰ সকলোকে মই আন্তৰিক শুভকামনা জনাইছোঁ। আমি এতিয়া ঘৰৰ পৰাই যিমান হ'লেও ইয়াত আছোঁ, ঘৰৰ এনেকুৱা পৰিৱেশ এটাৰ পৰা বঞ্চিত হৈ আছোঁ। যিমান হ'লেও আমাক ইয়াত এটা পৰিৱেশত আমাক ৰাখিছে আৰু আমি সকলোৱে নিজে নৰা কাটি পেলাই ইমান ধুনীয়াকৈ আয়োজন কৰিছোঁ। বহুত ভাল লাগিছে ইয়াত থাকি পেলাই। আৰু ঘৰত থাকিলে মাহঁতৰ লগত পিঠা চিঠা বনাই মেলাই থাকোঁ, কিন্তু ইয়াতো এতিয়া আমাক শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে সকলোবোৰ আয়োজন কৰিছে আমাৰ কাৰণে। আৰু পিঠা জলপান বনাবলৈ আৰু ধন্যবাদ। আৰু ৰাতি উৰুকাৰ ৰাতি ইয়াতে ভোজ ভাত খাই সকলোৱে ফূৰ্তি কৰিব। সমাগত ভোগালী বিহু উপলক্ষে বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় ম'হ যুঁজো। ঐতিহাসিক আহতগুৰি ম'হ যুঁজে অনন্য মাত্ৰা প্ৰদান কৰে অঞ্চলটোত। ম'হ যুঁজৰ বাবে উৎসাহৰ অন্ত নাথাকে আহতগুৰিবাসীৰ। নিশ্চয়কৈ হেঁপাহৰ ভোগালী সমাগত। আৰু এই ভোগালী পাকখনত আচলতে যি পৰম্পৰাগত ম'হ যুঁজ, সেই ম'হ যুঁজৰ বাবে যিসকল ম'হৰ গোৱাল বা ম'হৰ মালিকে প্ৰস্তুতি অব্যাহত ৰাখিছে, আমি পোনপটীয়াকৈ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো আচলতে এটা গুণা ম'হ। আৰু ইয়াক আচলতে যি পৰম্পৰাগত ম'হৰ যুঁজ, এই ম'হৰ যুঁজত আচলতে ইয়াক যুঁজোৱা হ'ব। আৰু তাৰ বাবে আচলতে যিখিনি খুৱাব লাগে বা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে মালিকসকলে ইতিমধ্যে লোৱা পৰিলক্ষিত হৈছে। আৰু আমি এই যিসকল লোক ইয়াতে উপস্থিত আছে তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আচলতে পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰিছোঁ আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ম'হ যুঁজ পতাত বাধা আছিলে, এতিয়া সংসদত আচলতে যি আমাৰ সদন তাতে প্ৰস্তাৱ এটা গ্ৰহণ কৰিছে ম'হ যুঁজটো পাতিব পৰা হ'ব বুলি। ম'হ যুঁজটো পাতিবই লাগিব, কাৰণ এটা ম'হ গুণা ম'হ এটা আগৰ পৰাই কয়, আগৰ একদম বুঢ়া মানুহবিলাকে কয় যে শিঙত পোক ধৰে।
আৰু এইটো সময়ত যদি শিঙ পোক কামুৰণি মাৰিবৰ কাৰণে সেই কাৰোবাৰ লগততো নিশ্চয় যুঁজিব লাগিব, তেতিয়াহে তাৰ শিঙটো মানে কামুৰণিবিলাক মৰিব, নহয় জানো? ৰাখিম কেনেকৈ? যুঁজাবই যদি নোৱাৰোঁ। অসম চৰকাৰে এইটো আচলতে অপেনে কৰি দিব লাগে অসমৰ কাৰণে, বা বিশেষকৈ 2-3খন ডিষ্ট্ৰিক্টত মৰিগাঁও মছজিদটো যিহেতু আমাৰ পৰম্পৰা, ইয়াক আচলতে অপেন কৰি দিব লাগে। ক'ত ক'ত যুঁজোৱা হ'ব ইয়াত? ইয়াতে এতিয়া ক'ত ক'ত পাতে, এনেইতো আমাৰ ধৰ মৰিগাঁৱতো ঠিক আহানগুৰিত নিনো, সেইদিনাখন আমি বৈদ্যবৰীত নিম। 1 তাৰিখে একেলগে পৰিলতো, ইয়াক আহানগুৰিতে এবাৰ নিয়া হ'ব। তাৰমানে কোনোবাই জোৰ ঠিক কৰি থৈ দিছে, সেইটো কাৰণে আহানগুৰিতে লৈ যাম। নিশ্চয়কৈ আমি দৃশ্য দেখাই আছোঁ, আৰু আমি যিজন গোৱালজনৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কি খুৱাই বা কি ব্যৱস্থা গ্ৰহণ কৰে? এতিয়া বৰ্তমান মাকৈ খুৱাই আছোঁ, দল খুৱাই আছোঁ, আৰু অলপ চলপ ভীমকল খুৱাই আছোঁ। আৰু অসুবিধা নহয়নে? ৰখাতটো বৰ্তমান সময়ত বহুত অসুবিধা, আৰু যুঁজ অলপ 1-2খন যুঁজাই দিয়াৰ পিছত তেতিয়া অসুবিধা নাই। আৰু ক'ত ক'ত যুঁজাব? ইয়াক আমি আহঁতগুৰিতে যুঁজাম বুলি ভাবিছোঁ এবাৰ। এটা মহ আচলতে পোহপাল দিবলগীয়া হ'লে কিমান টকা খৰচ হয়? এটা মহ পোহপাল দিবলৈ হ'লে এতিয়া সেনেকৈ খৰচ বুলি ক'লেতো মিনিমাম 500-600 টকামান খাই দিয়ে, 600-700 টকা খাই দিয়ে। কাৰণ ইয়াৰ কি বুলি ক'ম, এতিয়া মাকৈ যিমান ৰেট চলি আছে, মাকৈ, দল, চাপৰ, ভীমকল গোটেইবিলাকতো খুৱাই থাকিব লাগে। তাৰ উপৰি এনেকুৱা হৈছে, এতিয়া আমি ঘৰত 2জন মানুহে ইনকাম কৰোঁ, মই আৰু ৱাইফে মিলি। মই যি ইনকাম কৰোঁ তাকেই খুৱাওঁ মানে, আৰু ৱাইফে যি ইনকাম কৰে আমি ঘৰ চলি আছোঁ। তাৰ নামটো কি? ইয়াৰ নামটো মিথুন। মিথুনে এবাৰ খেলা দেখাব? খেলা দেখাব এবাৰ, খেলা একে নিশ্চয়। মিথুনে দেখাব? হয়, একদম পুৰা খেলা দেখাব এবাৰ সি। আৰু ভোগালীৰ জলপানেৰে ভৰিছে বজাৰ আনহাতে। লাৰু, পিঠা, চিৰা, জহা বৰা, কোমল চাউলৰ লগতে মিঠা আলু, কাঠ আলু লৈ সাজু হৈছে বিক্ৰেতা। বজাৰৰ দৃশ্য দেখুৱাইছোঁ। ধেমাজি চহৰৰ সাপ্তাহিক বজাৰত ভোগালীৰ জলপান ক্ৰয় কৰিছে গ্ৰাহকে। উৰুকালৈ মাজত মাথো 4টা দিন আছে। হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ 5টা দিন থকাৰ প্ৰাক মুহূৰ্তত ধেমাজি সাপ্তাহিক বজাৰত দেখা গৈছে আচলতে বিভিন্ন ভোগালীৰ জলপানৰ উপলব্ধ হৈছে। আৰু মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। যিসকল বিক্ৰেতাসকলে গ্ৰামাঞ্চলৰ পৰা বিভিন্ন আচলতে লাৰু, পিঠা, চাউলকে ধৰি আচলতে চিৰা, সান্দহ আৰু আখৈ, মুড়ি, হুৰুমৰ প্ৰস্তুত কৰিছে, ভজা চাউলৰ প্ৰস্তুত কৰি তেওঁলোকে প্ৰস্তুত কৰি বজাৰলৈ লৈ আহিছে। আৰু ভোগালী বিহুৰ বাবে তেওঁলোকে বিভিন্ন সা সামগ্ৰী আনিছে। আমি এগৰাকী বাইদেউ আছে, আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম যে তেওঁ যিহেতু এই বিপণীখনতে সাজু কৰিছে, সমান্তৰালভাৱে মাটিমাহ আছে বা অন্যান্য উপকৰণ আছে। আপুনি কিমানবিধ সামগ্ৰী লৈ ভোগালী বজাৰলৈ আহিছে? কৃষ্ণ নমস্কাৰ। মোৰ মানে আছে, আখৈ আছে, ভজা চাউল আছে, চিৰা আছে, আমি চব লোকেল ঢেঁকীতে কৰোঁ। তাৰপিছত সান্দহ আছে, পিঠা আছে, আখৈ আছে, তাৰপৰা পিঠাগুড়ি সকলো পিঠা আছে, মালপোৱা আছে, তিলৰ লাড়ু, তাৰপৰা এয়া আছে ঘিলা পিঠা, তাৰপৰা নাৰিকলৰ লাড়ু। বজাৰ কেনেকুৱা? বজাৰ বিশেষ ভালেই। এগৰাকী বাইদেউ লগ পাইছোঁ। বাইদেউ বিহু বজাৰ আৰম্ভ কৰিছে নেকি? বিহু বজাৰ বুলি নহয়, আৰু আজি সপ্তাহত আমি বজাৰ কৰাই হয়। বৃহস্পতিবাৰটোৱে আমাৰ মেইন ধেমাজি টাউনত। জা জলপান কিনিছোঁ, অলপ হ'লেও উৰুকাৰ দিনা কৰিম আৰু ভালদৰে, সেইটো কথা। হয়, মই সামগ্ৰিক পৰিৱেশটো দেখাইছোঁ। বাইদেউগৰাকীয়ে সেইসমূহ পিঠা পনাখিনি তেনেধৰণে সাজু কৰিছেহি। আৰু ইতিমধ্যে বজাৰত আলু আনিছে বা খুৰা বজাৰ কৰিছে? হয়, বজাৰ কৰিছোঁ। কি ল'লে? এই কিবা কিবি বিহু সামগ্ৰী 2-এটা ল'লোঁ আৰু। হয়, কিন্তু বস্তু বজাৰৰ দামটো বৰ বেছি। তথাপিতো মানে এতিয়া বহাগৰ বিহুটো পালন নকৰিলে নহ'ব। ভোগালী বিহু উপলক্ষে 2-এটা বস্তু লৈছোঁ আৰু। হয়, নিশ্চয় আহিম, নিশ্চয় অহাৰ মানে আশা ৰাখিছোঁ। হয় হয়। বাইদেউ, আপোনাৰ দোকানত দেখিছোঁ যে বিভিন্ন জা জলপান আছে, এইবিলাক কেনেধৰণে কৰি প্ৰস্তুত কৰিছে? এইবিলাক ক'ৰ পৰা আনিছে? কেনেধৰণে আমি বিষ্ণুপুৰৰ পৰা আহিছোঁ। বিষ্ণুপুৰ আমি ৰেগুলাৰ বহোঁ, বৃহস্পতিবাৰ আৰু সপ্তাহত আৰু দেওবাৰে বহোঁ। আমি বস্তু আমি চব বস্তুৱে প্ৰস্তুত কৰিছোঁ। মুড়ি, চিৰা, আখৈ, ভজা চাউল, কোমল চাউল, মুঠতে সম্পূৰ্ণ কেঁচা পিঠাগুড়ি, বৰা চাউল, সকলো চব বিচাৰিলে চব পাব। আৰু ঘৰত খুন্দি থকাৰ প্ৰয়োজন নহ'ব? ঘৰত প্ৰয়োজন কৰিয়ে আছোঁ। নহয়, ঘৰত যিকোনো গ্ৰাহকে যদি আহে ঘৰতে খুন্দাৰ প্ৰয়োজন নাথাকিব। আৰু এনেধৰণে বিক্ৰেতাসকলে যিহেতু উৰুকাৰ বজাৰক লৈ সাজু উৰুকাৰ বাবে তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে যে 6-7 কুইণ্টেল জলপান তেওঁ প্ৰস্তুত কৰিছে। মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এয়া ধেমাজি সাপ্তাহিক বজাৰৰ দৃশ্য। আৰু সাপ্তাহিক বজাৰত বিভিন্ন জা জলপানে ইতিমধ্যে ভৰি পৰিছে বজাৰ।
৬৬টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আঁতৰি আহিবলৈ আমেৰিকাক নিৰ্দেশনা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ইয়াৰ ভিতৰত আছে ভাৰত ফ্ৰান্স নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাও। আমেৰিকাৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনালে হোৱাইট হাউছে। এই সংস্থাসমূহে আমেৰিকাৰ জাতীয় স্বাৰ্থ, সাৰ্বভৌমত্ব আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰৰ বিৰুদ্ধে কাম কৰি আহিছে, অভিযোগ উত্থাপন কৰিছে হোৱাইট হাউছে। ইতিমধ্যে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ স্মাৰক পত্ৰত স্বাক্ষৰ প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু প্ৰশাসনৰ মতে সংস্থাসমূহৰ বহুতে আমেৰিকাৰ কৰদাতাৰ ধন ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা নাই আৰু বিশ্বব্যাপী এজেণ্ডাক আমেৰিকাৰ অগ্ৰাধিকাৰৰ ওপৰত স্থান দিয়ে। লগতে বিবৃতিটোত প্ৰকাশ কৰিছে যে ৬৬টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আঁতৰি অহাৰ একমাত্ৰ উদ্দেশ্য হৈছে আমেৰিকাৰ পুঁজি হ্ৰাস কৰা, ঘৰুৱা আন্তঃগাঁথনি, ৰাষ্ট্ৰীয় নিৰাপত্তা আদি পুনৰ শক্তিশালী কৰা। ট্ৰাম্প প্ৰশাসনৰ আমেৰিকা প্ৰথম নীতিৰ সৈতে এই সিদ্ধান্ত সামঞ্জস্য আছে বুলি কোৱা হৈছে। আমেৰিকাই এতিয়া কেৱল এনে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সৈতেহে যোগাযোগ কৰিব যিয়ে নিজৰ জাতীয় স্বাৰ্থক প্ৰত্যক্ষভাৱে সুৰক্ষিত কৰিব। লগতে বিবৃতিটোত কোৱা হৈছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পে সদায় আমেৰিকাৰ সাৰ্বভৌমত্ব ৰক্ষাৰ পোষকতা কৰি আহিছে। উল্লেখ্য যে ২০১৫ চনত পেৰিছ জলবায়ু সন্মিলনৰ সময়ত ভাৰত আৰু ফ্ৰান্সৰ যৌথ পদক্ষেপ হিচাপে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা ISA প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ভাৰতৰ হাৰিয়ানাৰ গুৰুগ্ৰামত অৱস্থিত। ISAৰ প্ৰধান উদ্দেশ্যটো হৈছে ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্নৰ মাজত সম্পূৰ্ণৰূপে বা আংশিকভাৱে অৱস্থিত দেশসমূহত সৌৰ শক্তিৰ ব্যৱহাৰিক প্ৰসাৰ কৰা। ইয়াৰ লক্ষ্য হৈছে সৌৰশক্তিক সুলভ, পৰিষ্কাৰ আৰু বহনক্ষম কৰি তোলাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়া। সংস্থাটোৰ প্ৰধান লক্ষ্যসমূহৰ ভিতৰত আছে সৌৰ প্ৰযুক্তিৰ খৰচ হ্ৰাস কৰা, বিনিয়োগ আৰু বিত্তীয় সাহায্য প্ৰদান কৰা, সৌৰ প্ৰকল্পত কাৰিকৰী সহযোগিতা বৃদ্ধি কৰা। ইয়াৰ সৈতে বিদায় লওঁ।